সোণাপুৰত প্ৰতিবাদ আৰু এই প্ৰতিবাদ কেনে ধৰণে গৈছে এই প্ৰতিবাদ কিমান উত্তপ্ত হৈ পৰিছে আৰু প্ৰতিবাদৰ মাজতে কংগ্ৰেছ বিজেপিৰ মাজতো উত্তপ্ত পৰিস্থিতিৰ সূচনা হ'ল এই প্ৰতিবাদৰ মাজতে একাংশই কৈছে যে খিলঞ্জিয়াৰ অস্তিত্ব বিপদাপন্ন কৰিব বিচাৰিছে একাংশই কৈছে যে সেই সকল লোক যিসকল নিৰীহ লোক তেওঁলোকক অত্যাচাৰ কৰিছে বুলি একাংশই কৈছে আন একাংশই কৈছে যে কোনো কাৰণতে উচ্ছেদ বন্ধ কৰিব নোৱাৰিব এই উচ্ছেদ চলিব কোনো কাৰণতে মাটি দখল কৰিব নোৱাৰিব এনেদৰে হুংকাৰ প্ৰদান কৰিছে এই প্ৰতিবাদৰ মাজত কোনে কি মন্তব্য কৰিলে আমাৰ সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পদক্ষেপ লোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মেইন ইছ্যু কি হৈছে আমাৰ মেইন ইছ্যু যে ট্ৰাইবেল বেল্টটো উচ্ছেদ কৰি দেখাব লাগে আৰু শান্তি শৃংখলাবদ্ধ কৰি আমি আন্দোলন কৰিব লাগিব ইয়াত সম্পূৰ্ণ আমি সেইটোৱে বিচাৰিছোঁ যে ট্ৰাইবেল বেল এণ্ড ব্লকৰ অকল সম্পূৰ্ণ কি হয় এটা জনগোষ্ঠীক লৈ বুলি ক'লে নহ'ব ইয়াত যিমান ফেক্টৰী ইণ্ডাষ্ট্ৰী আছে সকলো উচ্ছেদ কৰি দেখাব লাগিব এই সকলো উচ্ছেদ কৰি দেখাব লাগিব আমাৰ ট্ৰাইবেলৰ সম্পূৰ্ণ কি হয় ইয়াত ভূমি অধিকাৰ থাকিব লাগিব আৰু ইয়াত কিছুমানে কৈছে যে ম্যাদী পট্টা মাটি কিমান চনৰ পৰা আছে সেইটো আমি গ্ৰহণযোগ্য নহয় ট্ৰাইবেলৰ বেল্টৰ ভূমিত ট্ৰাইবেলৰ অধিকাৰ থাকিব লাগিব ট্ৰাইবেল পিপুলে ইয়াত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত হ'ব লাগিব কিন্তু ইয়াত সম্পূৰ্ণ কোনোবাই কিবা জমিদাৰ সেই দেখুৱাব সেইটো আমি মানি ল'ব নোৱাৰোঁ কংগ্ৰেছী নিৰ্লজ্জ থাকিব তেওঁলোকৰ নীতি সদায় খিলঞ্জীয়াৰ এগেইনষ্টত আছে আৰু খিলঞ্জীয়াৰ এগেইনষ্টতে থাকিব আজি প্ৰমাণ কৰি দিলে তেওঁলোকে যে আজি বাংলাদেশে যে আজি আক্ৰমণ কৰিলে পুলিচৰ ওপৰত তেওঁলোকে কিন্তু এটা কথাও কোৱা নাই পুলিচৰ ওপৰত যে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে পুলিচক যে আজি হস্পিটেলাইজ কৰি থৈছে সেইখিনি কথা তেওঁলোকে ক'ব পৰা নাই নিৰ্লজ্জ কংগ্ৰেছী আজি নিৰ্লজ্জ হ'ল তেওঁলোকৰ লাজ নাই তেওঁলোকে আজি খিলঞ্জীয়াৰ মাটি ভূমি আজি বেদখল কৰাইছে তেওঁলোকে আজি বেদখল মুক্ত কৰা তেওঁলোকে বাধা প্ৰদান কৰিব আহিব হিউমেন ৰাইটছৰ কথা আজি দোহাই দি তেওঁলোকে আজি এই উচ্ছেদ অভিযানক তেওঁলোকে বাধা প্ৰদান কৰিছে তেওঁলোকে লাজ নাই তেওঁলোকে খিলঞ্জীয়াই তেওঁলোকে আজি বাধা প্ৰদান কৰিছে আজি উভতাই পঠিয়াইছে নিবিনাতে উভতাই পঠাম কংগ্ৰেছী আহিলে উভতাই পঠাম এআইডিএ ভাবিলে উভতাই পঠাম আমচুৱে আহিলে উভতাই পঠাম ইয়াতে কোনো ৰাজনীতি নচলিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত